বিশেষ যুঁজৰ কাৰণে এখন যুদ্ধৰ কাৰণে সকলো সাজু হৈছো গতিকে সকলোলৈকে মই সংগ্ৰামী অভিনন্দন জনাইছো আৰু আশা ৰাখিছো তিনিচুকীয়া সমষ্টি সমিতিৰ আমাৰ দলৰ যিসকল কৰ্মকৰ্তা আছে দলৰ যিসকল শুভাকাংক্ষী আছে দলৰ মাৰ্গদৰ্শন কৰিবৰ কাৰণে যিসকল আমাৰ সমাজৰ স্বনামধন্য বুদ্ধিজীৱী বৰেণ্য যিসকল ব্যক্তি আছে সকলোৱে এই যুদ্ধৰ কাৰণে নিশ্চিতভাৱে সাজু হৈছে সকলোৱে আজিৰ পৰা এই সংগ্ৰামৰ পৰিকল্পিত আৰম্ভণি সকলোৱে কৰিব সুসংগঠিত পৰিকল্পিত আৰম্ভণি আজিৰ দিনটোৰ পৰা আৰম্ভ হ'ব বুলি মই আশা কৰিছোঁ আৰু সেইকাৰণে সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ সংগ্ৰামী অভিনন্দন জনাইছোঁ মই আপোনালোকৰ মুখলৈ চাই এটা অনুভৱ হৈছে যে আপোনালোক অকণমান চিন্তাত আছে অকণমান জিকিব পাৰিম নে এনেকুৱা ধৰণৰ ধাৰণা লৈ সকলোৱে বহি আছে কিন্তু মই ক'ব খোজো আমি যুঁজিলে আমি জিকিম আৰু যুঁজ দিয়াৰ বিকল্প নাই যুদ্ধত যদি জয়লাভ কৰিব লাগে এইখন এখন ভোট যুদ্ধ ইয়াত 49 নম্বৰ পালে আপোনালোকক ভাল নম্বৰ পোৱা বুলি নকয় 51 নম্বৰ পালে আপুনি জয়লাভ কৰিব আপোনালোকৰ প্ৰাৰ্থী আপোনালোকৰ প্ৰতিনিধি গৈ দিল্লী পাব আৰু সেইকাৰণে যুঁজিবৰ কাৰণে আত্মবিশ্বাসী হ'ব লাগিব 24 ঘণ্টা 24/7 অহা দিনবোৰত আপোনালোকে সকলোৱে সময় দিব লাগিব আৰু তেতিয়া যদি দিন ৰাতি একাকাৰ কৰি যুদ্ধ ক্ষেত্ৰত যদি জপিয়াই পৰে প্ৰয়োজনীয় গড় বনাবৰ কাৰণে যদি সকলোৱে প্ৰচেষ্টা হাতত লয় যুদ্ধ যুঁজিবৰ কাৰণে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ যদি যোগাৰ কৰি লয় ঠেংদাঙত যদি ধাৰ দিয়ে আহি থাকিব লগা নিৰ্বাচনত আমাৰ জয় জাতীয় পৰিষদৰ জয় জাতীয়তাবাদৰ জয় নিশ্চিত কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰে গতিকে ৰাইজ জাগক আৰু আত্মবিশ্বাস আপোনালোকৰ সকলোৱে ঘূৰি আহিব লাগিব ইতিমধ্যে মই শুনিছো আমাৰ সন্মানীয় ৰাণা চাংমাই ছাৰে আপোনালোকৰ আগত কৈছে এইখন যুঁজ এই নিৰ্বাচনী যুঁজখন সৰ্বানন্দ সোণোৱালৰ লগত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকী এই অভাজনৰ লগত যুঁজ হৈ থকা নাই এইখন যুঁজ বিজেপি তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ লগত সাধাৰণ জনগণৰ সাধাৰণ খাটি খোৱা মানুহৰ যুঁজ যাক অন্যায় কৰা হৈছে এই যুঁজখন এই প্ৰাৰ্থীগৰাকীৰ লগত আমাৰ জাতীয় জীৱনৰ যুঁজ জাতিটোৰ যুঁজ জাতি মানে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক লৈ একত্ৰিতভাৱে যি মহাজাতি সত্তাৰ কথা কওঁ এই মহাজাতি সত্তাৰ লগত বিজেপি প্ৰাৰ্থীগৰাকীৰ যুঁজ গতিকে যোৱা বিধানসভা নিৰ্বাচনত 9টা বিধানসভা এতিয়া 10টা হ'ল 10টা বিধানসভা মিলি এটা এই ডিব্ৰুগড় লোকসভা তেওঁলোকে কথাই কথাই গানটোৰ পৰা কথা কৈ থাকে তেওঁলোকৰ আমাৰতো ডিব্ৰুগড় লোকসভাৰ মানুহৰ জনগণৰ প্ৰথম জয়টো আহিলেই যিদিনাখনেই তেওঁলোকে এই সমষ্টিৰ পৰা আগৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে ইয়াৰ পৰা আঁতৰাই দিব লগা হৈছে পলাই পত্তন দিব লগা অৱস্থা যিদিনাখনেই হ'ল সেইদিনাখনেই ডিব্ৰুগড়ৰ সংগ্ৰামী মানুহৰ প্ৰথম জয়টো আমাৰ সকলোলৈ আহিছে কাৰণ তেওঁলোকৰ লোকসভাত 10গৰাকী বিধায়ক 2গৰাকী মন্ত্ৰী ৰাজ্য চৰকাৰৰ মন্ত্ৰী 2গৰাকী কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী এগৰাকী কেবিনেট মন্ত্ৰীগৰাকী তেওঁলোকৰ ৰেংকৰ হিচাপত প্ৰথম 5গৰাকীতে ধৰে 42 লাখ তেওঁলোকৰ কৰ্মকৰ্তা তাৰ পাছতো তেওঁলোকে ভয় খায় যাক আমাক তেওঁলোকে ক্লাবৰ সভাপতি সংঘৰ সভাপতি বুলি কৈ আছিল নহয় এতিয়া ক্লাবৰ আৰু সংঘৰ সভাপতিৰ ভয়ত তেওঁলোকৰ মহাপ্ৰতাপী সাংসদ ডিব্ৰুগড় লোকসভাৰ পৰা পলাব লগা হৈছে এই পৰাজয়ৰ যিটো আধাৰ এই আধাৰৰ ওপৰত আমি সকলোৱে নতুনকৈ ভেটি নিৰ্মাণ কৰিব লাগিব আমি জিকিব পৰা সকলো ধৰণৰ সম্ভাৱনা আছে মই যে কৈছোঁ 65% ভোট আমাৰ লগত আছে আৰু ভোটৰ হিচাপ যদি কৰে মই আপোনাক ক'ব গৈছোঁ 21ৰ নিৰ্বাচনত 9টা বিধানসভা কংগ্ৰেছ দলে পোৱা ভোটৰ সংখ্যা আছিল 2,90,088 গৰাকী আৰু যদি আপুনি এই 2,90,088 গৰাকীৰ লগত চাবুৱা সমষ্টিৰ 38,000 ভোট যোগ কৰি লয় তেতিয়া দেখিব যে 3,28,088টা ভোট কংগ্ৰেছৰ লগত আছে বিৰোধী শক্তিৰ লগত আছে এইটো কংগ্ৰেছৰ এইবাৰ নিৰ্বাচনত পোৱা ভোটৰ সংখ্যা আমি যোৱাবাৰ অসম জাতীয় পৰিষদে পোৱা ভোটৰ সংখ্যা
বনাব এইটো ডাঙৰ কথা নহয় সকলো সমষ্টিতে লুৰিণজ্যোতি গগৈ উঠা আছিল মই য'ত উঠিছোঁ আপোনালোকে হিচাপ কৰক এভাৰেজ আমাৰ ওচৰত 25,000 26,000 27,000 এভাৰেজ ভোট মোৰ লগত আছে জাতীয় পৰিষদৰ লগত আছে সব মূল প্ৰতিদ্বন্দ্বী কোন হ'ব ৰাইজে ঠিক কৰিব কিন্তু আমি কৈছোঁ যে আমি জিকাটো আপোনালোকে যদি অংক চাই আপোনালোকে ইমান দিন অংক কৰা নাই বিশ্লেষণ আপোনালোক সংবাদ মাধ্যমক কৈছোঁ যে বিশ্লেষণ কৰিছোঁ আপোনালোকক সকলোকে এনালাইচিছ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যে আমাৰ বিৰোধী শক্তিৰ ওচৰত আমাৰ 62% ভোট আছে বুলি আপোনালোকক কৈ আছিলোঁ ইমান দিন বহুতে এইটোক নেৰেটিভটো মানে কাউণ্টাৰ কৰিবলৈ চেষ্টা কৰে আমি কৈছোঁ এবাৰ সংখ্যাত কৈছোঁ যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ লগত 2,90,009টা সমষ্টিত আছিল মাইনাছ চাবুৱা আহিল কংগ্ৰেছৰ হাতত আৰু 38,000 যোগ দিয়ক 3,28,000 ভোট আমাৰ যোৱাবাৰ 1.5 লাখ ভোট আছিল কিন্তু মই য'ত খেলিছিলোঁ 25,000তকৈ কম পোৱা নাই মোক মিনিমাম 25,000 এতিয়া আৰু বাঢ়িছে মানুহে মোৰ প্ৰতি ভাল পোৱাটো মানুহে মোৰ প্ৰতি মৰমটো আৰু বাঢ়িছে আৰু চৰকাৰখনৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মানুহৰ খঙো বাঢ়িছে দুটা যদি সন্মিলিতভাৱে লয় আৰু 5,000 বাঢ়িলে মানে 30,000কে যদি ধৰে 10টা সমষ্টিত 3 লাখ ভোট 3,28,000 প্লাছ 3 লাখ 6,28,000 ভোট বিৰোধী শক্তিৰ লগত আছে জিকিবৰ কাৰণে 5.5 লাখ ভোট লাগে আৰু 33 প্লাছ 6 38,000 জাপি দিলে যিদিনাখনে 5গৰাকীক মানুহক মাৰিলে তাৰপিছত আৰু তাৰপিছত ৰাইজক মই আৰু বেলেগকৈ একো ক'ব লগা কথা নাই সেই সময়ত 5গৰাকী শ্বহীদৰ যিটো ত্যাগ তেওঁলোকৰ ৰক্ত অসমৰ মাতৃভূমিত যেতিয়া পৰশ পালে তাৰপিছত অসমৰ সংগ্ৰামী জনগণে সিদ্ধান্ত নিজে ল'ব সেইগৰাকী প্ৰাৰ্থীক তেওঁলোকে সমৰ্থন কৰিব নে নকৰিব মই একো নকওঁ